বোধহয় আমাৰ মাজত এই উপস্থিত হোৱা নাই আৰু তেখেত আমাৰ মাজত আহি উপস্থিত হ'লে আমি মঞ্চলৈ আগবঢ়াই আনি তেখেতক আদৰণি জনাম। আমি এই অনুষ্ঠানটি খুব কম সময়ৰ ভিতৰত আমি সামৰণি মাৰিব লাগিব, কাৰণ অনুষ্ঠানটি আৰম্ভ হওঁতে যথেষ্ট পলম হ'ল। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় পুৰস্কাৰ ডক্টৰ মৃণাল কুমাৰ বৰা মহোদয়ৰ হাতত মই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে অৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ। নমস্কাৰ। অসম সাহিত্য সভাৰ 12-বছৰীয়া এই বিশেষ অধিৱেশনত আজি বুৰঞ্জীৰ সন্মিলন, এই বুৰঞ্জীৰ চিকিৎসা বুৰঞ্জীৰ পৰিচয় গতিকে আমি এই গুৰুত্বত আমি এইবিলাক বন্দোবস্ত লোৱা, কাৰণ আমাৰ ইমান কিয় নাই। গতিকে আমাৰ শক্তিটো হৈছে যে আমাৰ ভাষাটোক আমি কিমান জনপ্ৰিয় কৰিব পাৰোঁ। আমি ধৰক স্কুলত ইংৰাজী ভাষা কিবা কৰিব পাৰোঁ, ঘৰত যদি আমি চৰ্চা কৰোঁ, আমিতো ঘৰত চৰ্চা কৰিব পাৰোঁ। আৰু কোনোবা যদি লেখক বা বুদ্ধিজীৱীয়ে যদি তাক চৰ্চা কৰে, তেওঁলোকৰ দ্বাৰা প্ৰকৃত গ্ৰন্থখন যদি আমি কিনো বা তেওঁলোকক গ্ৰন্থখন যদি উৎসাহ যোগাওঁ বা দায়িত্ব যোগাব কৰিবলৈ শিকিম, তেনেকৈ কি হ'ব পাৰে এটা হেৰি হ'ব পাৰে। বা ছ'চিয়েল মিডিয়াতো বিভিন্ন ধৰণে আমি চৰ্চা কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ বস্তু আমি মন্তব্য জানিব পাৰোঁ। তেখেতসকলে যিবিলাক কাম কৰি আছে, গঠনমূলক কাম কৰি আছে, সেইবিলাকক আমি উৎসাহ দিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ কামবিলাকত আপোনালোকৰ সহায় সহযোগ কৰক অসম সাহিত্য আৰু আমি যিবিলাক লেখক বা সমাজত যিসকলে এই ধৰণৰ চৰ্চাবিলাক কৰি আছে, তেখেতসকলেও কি কৰিব, অসম সাহিত্য বা সাহিত্যবিলাক দেখিব যে আমাৰ শক্তিশালী হৈছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম অৰ্থাৎ নৱপ্ৰজন্ম যি যাৰ কাৰণে নিশ্চিত হৈছে, তেখেতসকলেও কি কৰিব, ভৱিষ্যতে অসম সাহিত্য সভা যোগ যোগান্তৰলৈ যায়। গতিকে এই ভাষাত যদি আমি ঘোষণা কৰিলোঁ আৰু আপোনালোক আটাইকে বিশেষকৈ আয়োজক সমিতি আৰু আমাৰ অসম সাহিত্য সভাৰ বিশেষ প্ৰতিনিধি শৰ্মা আৰু আমাৰ ৰামধেনু জীৱন স্মাৰকত আমি প্ৰকাশ কৰি উলিয়াইছিলোঁ। যথেষ্ট কষ্টৰে গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছোঁ। সময়ৰ একেবাৰে নাটনি কম সময়তে আৰু এই স্মাৰক গ্ৰন্থখন মই উন্মোচন কৰিবলৈ মই ডক্টৰ বিন্দুভূষণ বৰাক অনুৰোধ জনাইছোঁ আৰু তেখেতক সহায় কৰিবলৈ মই প্ৰিয়াংশু শৰ্মা আৰু যুগল মহন্তক অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি ৰামধেনু অনুষ্ঠানৰ পৰম শ্ৰদ্ধাৰ সঞ্চালক মহোদয়, আজিৰ অনুষ্ঠানৰ শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু ডেকা ছাৰ আৰু সাহিত্যপ্ৰেমী আমি সকলোৱে জানো যে শিলৰ বুকু পৃথিৱীৰ প্ৰথম পুথিভঁৰাল। মানুহে আগমন পাইছে তিনিটা চহৰৰ
দেখি ঠিকে চৌপাশৰ সমাজখনৰ পৰা দেখা পাই ঠিকে আমি সকলোৱে জানো আৰু ঠেকা খাই থাকে মানে অভিজ্ঞতাৰ পৰা থাকে আৰু লেখি থাকে লেখাৰ পৰা থাকে গতিকে আমি আজি এই সাহিত্য মেলাত উপস্থিত যে সকলো হৈছোঁ এই লেখি শিকা অভিজ্ঞতাৰ এটা অংগ এই গ্ৰন্থ যে আমি পঢ়োঁ গ্ৰন্থ যে লিখোঁ আমি গ্ৰন্থৰ সুবাস লওঁ গ্ৰন্থৰ পৰা অভিজ্ঞতা বুটলোঁ এয়া হ'ল লেখি শিকা ৰামধেনু অনুষ্ঠানটো অসম সাহিত্য সভাৰ যুৱক যুৱতীসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান কিয়নো আমাৰ অসম সাহিত্য সভাৰ মুখ্য কথাটোৱে হ'ল সাহিত্য চৰ্চা সাহিত্যৰ মাজেদি আমাৰ বিকাশ সাহিত্যৰ মাজেদি